নমস্কাৰ বন্ধুসকল মই ৰুবুল শইকীয়া আৰু আপুনি চাই আছে ইকুইপমেন্ট ইউটিউব চেনেল বন্ধুসকল যোৱা ভিডিঅটো চালেনে যদি নাই চোৱা সোঁফালে ওপৰত থকা আই বাটনত ক্লিক কৰি চাই ল'ব পাৰিব এই ভিডিঅ'ৰ বিশেষ প্ৰশ্নত মই আপোনালোকক এটা হাতৰ সুধিছিলো যাৰ নেকি উত্তৰ আপোনালোকে কমেন্ট বক্সত লিখিছিল হাতৰটো আছিল এনে ধৰণৰ বিৰিনাৰ মাজে মাজে হৰিণা চৰে 10 জনে খেদে 2 জনে মাৰে ইয়াৰ উত্তৰটো হৈছে উকনি ধৰা যিটো কাৰ্যপ্ৰণালী হেতুকে এই হাতৰটোৱে বুজাইছে গতিকে ইয়াৰ উত্তৰটো হৈছে উকনি ধৰা আৰু এই হাতৰটো শুদ্ধ উত্তৰ বহু বন্ধু বান্ধৱে দিছিল তাৰ ভিতৰত কেজনমান বন্ধু বান্ধৱীৰ নাম মই উল্লেখ কৰিব বিচাৰিছো শুদ্ধ উত্তৰ দিয়া প্ৰথম 5 জনৰ নাম আৰু ৰেন্ডমলি সিলেক্ট কৰি উলিওৱা 5 জনৰ নাম কমে হৈছে দীপক কাকতি আব্দুল সাদিক দাস দীনবন্ধু ৰাজ বুদ্ধ ৰায় সম্পক চুটিয়া মঞ্জু বনিয়া হেমেন বৰদলৈ বিজয় বৰ্মন আৰু কিশোৰ দাস তেওঁলোকে সেই হাতৰটো শুদ্ধ উত্তৰ দিছিল তেওঁলোকলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো আৰু আজিৰ বিশেষ প্ৰশ্নটো মই আপোনালোকক ভিডিঅ'টো শেষৰ ফালে সুধিম গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব এইটো কি হয় যেটো নেকি খাবলৈ সকলো মানুহে ৰাতিপুৱাতে ঘৰৰ পৰা ওলাই যায় কিন্তু হিহতৰ পেট নভৰে যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে তেন্তে কমেন্ট কৰক মই এনসাৰ দিয়াৰ আগত বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে শীতল বায়ু হয় বন্ধুসকল প্ৰায়ভাগ মানুহে শীতল বায়ু খাবলৈ ৰাতিপুৱা ঘৰৰ পৰা ওলাই যায় আৰু হিহতৰ সেই বস্তুটো খালেও যিমান খালেও পেট নভৰে গতিকে ইয়াৰ উত্তৰটো হৈছে শীতল বায়ু বন্ধুসকল 2 নম্বৰ হাতৰ আপোনালোকৰ কাৰণে আগবঢ়াইছো হাতৰটো হৈছে যদি ৰাতি 12 বজাত এখন স্কুল আৰু এখন হস্পিটেলত একেলগে জুই লাগে তেন্তে ফায়াৰ ব্ৰিগেডৰ মানুহে কোনখনত প্ৰথমে জুই নুমুৱাব যদি আপোনালোকে ইয়াৰ উত্তৰটো ভাবি উলিয়াব পাৰে তেন্তে কমেন্ট কৰক মই এনসাৰ দিয়াৰ আগত বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে ফায়াৰ ব্ৰিগেডৰ মানুহে প্ৰথমে হস্পিটেলত জুই নুমুৱাব যাব কাৰণ তাত বহুত মানুহ থাকিব পাৰে বহুত ৰোগী বা বিভিন্ন ধৰণৰ মানুহ এই অৱস্থাত থাকিব পাৰে কিন্তু এই অৱস্থাত স্কুলত কোনো ধৰণৰ মানুহ নাথাকিবও পাৰে গতিকে ফায়াৰ ব্ৰিগেডৰ মানুহে হস্পিটেলত প্ৰথম জুই নুমুৱাব যাব বন্ধুসকল 3 নম্বৰ হাতৰ আপোনালোকৰ কাৰণে আগবঢ়াইছো হাতৰটো হৈছে তই মোক কাটিলে মই তোক কন্দুৱাম এতিয়া কওকচোন আপোনালোকে মই কোন যদি আপোনালোকে মই কোন ক'ব পাৰে তেন্তে কমেন্ট কৰক মই এনসাৰ দিয়াৰ আগত বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে পিয়াজ বন্ধুসকল 4 নম্বৰ হাতৰ আপোনালোকৰ আগত হাতৰটো হৈছে এইটো কি বস্তু যেটো নেকি যিমানে নাখাওক কিয় আপোনাৰ পেট নভৰে যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে তেন্তে কমেন্ট কৰক মই উত্তৰ দিয়াৰ আগত বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে কসম হয় বন্ধুসকল আমি কসম যিমানে নাখাও কিয় আমাৰ পেট নভৰে এই হাতৰটোৰ আৰু এটা উত্তৰ আছে যদি আপোনালোকে জানে কমেন্ট কৰক বন্ধুসকল 5 নম্বৰ তথা অন্তিম হাতৰ আপোনালোকৰ কাৰণে আগবঢ়াইছো হাতৰটো হৈছে এটা পৰিয়ালৰ মাকৰ নাম মিছেছ 55 জীয়েকৰ নাম 45 আৰু পুতেকৰ নাম হৈছে 35 এতিয়া আপোনালোকে ক'ব লাগে যে বাপেকৰ নাম কি হ'ব মই উত্তৰ দিয়াৰ আগত আপোনাৰ উত্তৰটো কমেন্ট কৰক বন্ধুসকল ইয়াৰ উত্তৰটো একেবাৰে সাধাৰণ হয় যদি মাকৰ নাম মিছেছ 55 তেন্তে বাপেকৰ নাম অবিয়াসলি মিষ্টাৰ 55 হ'ব যদি আপোনালোকে এই হাতৰবোৰ ভাল পাইছে তেন্তে লাইক কৰক কমেন্ট কৰক আৰু শ্বেয়াৰ কৰক যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি ল'ব আৰু এতিয়া সময় হ'ল আমাৰ আজি বিশেষ প্ৰশ্ন সোধা প্ৰশ্নটো হৈছে আপোনালোকে সকলোৱে জানে যে আমাৰ ভাৰতীয় নোটত মহাত্মা গান্ধী ফটো থাকে বুলি আপোনালোকে সকলোৱে জানে কিন্তু এতিয়া আপোনালোকৰ কাৰণে এটা প্ৰশ্ন হ'ল যে যেতিয়া নেকি ভাৰতীয় নোটত মহাত্মা গান্ধী ফটো নাছিল তেতিয়া সেই নোটবোৰত কাৰ ফটো আছিল আপোনালোকে ক'ব লাগে যিসকলে শুদ্ধ উত্তৰ দিব সেই সকলৰ নাম মই অহা ভিডিঅ'ত উল্লেখ কৰিম গতিকে আজিলৈ নমস্কাৰ জয় আই